নমস্কাৰ স্বাগতম নিউজ কেনল ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী মহানগৰীৰ ক্ষেত্ৰীত এক দলবদ্ধ ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে ক্ষেত্ৰী দুৰুঙৰ ময়নাজানত সংঘটিত হৈছে ঘটনাটি চাৰি লম্পটৰ কামনাৰ বলি হ'ল এগৰাকী 12 বছৰীয়া কিশোৰী এই ধৰ্ষণ কাণ্ডত জড়িত লম্পটকেইটাক ইতিমধ্যে আৰক্ষী আটক কৰিছে মৃত লম্পটকেইটাৰ নাম হৈছে মালৈবাৰী বকুল বৈশ্য দুৰুঙৰ চিৰঞ্জিত সৰকাৰ নগাঁও কামপুৰৰ কেশৱ বিশ্বাস আৰু দুৰুঙৰ বিকাশ সৰকাৰ সম্প্ৰতি ধৃতকেইটাক লৈ ক্ষেত্ৰী আৰক্ষী সোধা-পোছা অব্যাহত আছে মহানগৰীৰ ক্ষেত্ৰত সংঘটিত হৈছে এই ধৰ্ষণৰ ঘটনা য'ত ইতিমধ্যে জড়িত চাৰিটা লম্পটক আটক কৰিছে আৰক্ষীয়ে এগৰাকী 12 বছৰীয়া কিশোৰী যিগৰাকীক দলবদ্ধ ধৰ্ষণ কৰিছিল আৰু এই ধৰ্ষণ কাণ্ডত জড়িত আটাইকেইটাক ইতিমধ্যে আৰক্ষী আটক কৰিছে আৰু আন কোনো জড়িত হৈ থকাৰ সন্দেহত ইতিমধ্যে জেৰা অব্যাহত ৰখা হৈছে চাৰিটাকৈ লম্পটক ইতিমধ্যে আমি জনাইছো যে মালৈবাৰী বকুল বৈশ্য দুৰুঙৰ চিৰঞ্জিত সৰকাৰ নগাঁও কামপুৰৰ কেশৱ বিশ্বাস দুৰুঙৰ বিকাশ সৰকাৰ আটাইকেইটাকে ইতিমধ্যে আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে আটক কৰা হৈছে এই চাৰি লম্পটক আগবঢ়াইছো এই সন্দৰ্ভত মৌচুম বৈশ্যৰ এক প্ৰতিবেদন কাণ্ডে আচলতে ক্ষেত্ৰীৰ সমগ্ৰ অঞ্চল জোকাৰি গৈছে কিয়নো 12 বছৰীয়া কিশোৰীক আচলতে চাৰি লম্পটে ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে ইতিমধ্যে ক্ষেত্ৰী আৰক্ষীয়ে তেওঁলোকক আটক কৰিছে এই ঘটনা সন্দৰ্ভত যি আৰক্ষী বিষয়া আছে বিষয়াৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম যে কেনেদৰে কি ঘটনা সংঘটিত হ'ল বা কোন জড়িত ঘটনাৰ সন্দৰ্ভত কি ক'ব সমগ্ৰ ঘটনা সন্দৰ্ভত হয় এনেকৈ এটা কমপ্লেইন এটা আহিলে এটা 12 বছৰীয়া এগৰাকী ছোৱালীক ধৰ্ষণ কৰা বুলি সেই উৎকৃষ্ট ছেকেণ্ডত পুৰণিত মানে পুৰণি বুলি কোৱা এটা জেগাত তেখেতলোকে ধৰ্ষণ কৰিছিলে তাতে আমি চাৰিজনক এতিয়া আটক কৰি সোধ-পোছ কৰিছোঁ তেখেতলোকক এতিয়া আমি এৰেষ্ট কৰিম তেখেতলোকক আমি কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে নে বা কি পৰ্যায়ত আছে বৰ্তমান স্বাস্থ্য তেখেতলোকক আমাৰ নৱলিকাজনীক আমি স্বাস্থ্য পৰীক্ষা কৰা হৈছে আমি ডক্টৰ GMCত আমি স্বাস্থ্য পৰীক্ষা পাইছোঁ তাৰপিছত তেখেতলোকক আমি চাইল্ডলাইনৰ ৰখা হৈছে ঘটনা সন্দৰ্ভত যিকেইজনে জড়িত আছে যিকেইজন লোক জড়িত আছে তেওঁলোকৰ আচলতে কি জড়িত বা কেনেদৰে আচলতে যুৱতীগৰাকীক ধৰ্ষণ কৰিবলৈ পাৰে কেনেদৰে সুযোগ পালে এই সন্দৰ্ভত হৈ আছে আমাৰ অফিচাৰ আছে আপোনালোকক কৰিব হয় এই আচলতে আৰক্ষীৰ বিষয়ে মন্তব্য আচলতে ক্ষেত্ৰীৰ আচলতে এক জঘন্য কাণ্ড তিনিচুকীয়াত মৰাণ জনগোষ্ঠীৰ 6 সংগঠনৰ প্ৰতিবাদ অইলৰ খনন উৎপাদন পৰিবহনত বাধা সংগঠনকেইটাৰ 24 ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে সংগঠনকেইটাৰ বাগজানবাসীৰ ওপৰত কৰা আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী নিজৰ প্ৰাপ্য বিচাৰি বাগজানবাসীয়ে কৰিছিল প্ৰতিবাদৰ সময়ছোৱাতে আৰক্ষীয়ে কৰিছিল লাঠি চালনা প্ৰতিবাদৰ ফলত বন্ধ হৈ পৰিছে অইলৰ কাম-কাজ এই সন্দৰ্ভত উপাসনা গোস্বামীৰ ৰিপৰ্ট শনিবাৰে যি ঘটনা সংঘটিত হৈছিলে তিনিচুকীয়াৰ বাগজানবাসী ৰাইজ 100% ক্ষতিপূৰণ নোপোৱাৰ বাবে তেওঁলোকে আৰক্ষীৰ লগত যি সংঘৰ্ষ লাগিছিলে বা তেওঁলোকে পথ অৱৰোধ কৰিছিলে তাৰ লগতে বাগজানবাসী ৰাইজে একেলগে সকলোকে ৰাজপথত ওলাই আহিছিলে আৰু তাৰ বাবে তিনিচুকীয়া আৰক্ষীয়ে তেওঁলোকক ৰখাবলৈ গৈছিলে কিন্তু অইলৰ EPS যিটো তেওঁলোকে কাম কৰিবলৈ দিয়া নাই তাৰ বাবে আৰক্ষী আৰু বাগজানবাসী ৰাইজৰ মাজত এক সংঘৰ্ষ হৈছিলে তাৰ বাবে তেওঁলোকৰ গাত ৰবাৰ গুলি নিক্ষেপ কৰা হৈছে সেই যি ঘটনা সংঘটিত হৈছিলে এই ঘটনা লৈ যি মৰাণ ছাত্ৰ সন্থাৰ পৰা আজি ইয়াত মাকুম হেবেৰা যি EPS আছে EPSত আজি বৰ্তমান দেখা গৈছে প্ৰটেষ্ট কৰা হৈছে মোৰ সঠিক দেখাব ইয়াৰ দৃশ্য আৰু ইয়াত বৰ্তমান বাগজানবাসী ৰাইজৰ লগতে মৰাণ ছাত্ৰ সন্থাৰ যি লোকসকল ইয়াত উপস্থিত আছে যি সদস্যসকল আজি তেওঁলোকে বাগজানবাসী ৰাইজৰ হৈ আজি পুৱা 5 বজাৰ পৰা তেওঁলোকে বন্ধ ঘোষণা কৰিছে যি অইলৰ যি EPSসমূহ আছে তিনিচুকীয়া জিলাত সেই EPSসমূহত বৰ্তমান তেওঁলোকে কাম বন্ধ কৰাৰ বাবে তেওঁলোকে আজি এনেদৰে আহি প্ৰটেষ্ট কৰিছে ইয়াত দেখা গৈছে তেওঁলোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ইয়াত আৰু মই বৰ্তমান তেওঁলোকৰ মুখৰ পৰা কিছু কথা জানিব বিচাৰিম যে আজি তেওঁলোকে ওলাই আহিছে বাগজানবাসী ৰাইজৰ বাবে দাদা কি ক'ব এই মুহূৰ্তত যিহেতু আপোনালোকে প্ৰতিটো EPS আজি বন্ধ কৰিছে আজি 24 ঘণ্টাৰ বাবে কি ক'ব মৰাণ জনজাতি আটাইকেইটা সংগঠনৰ উদ্যোগত আজি যি বাগজান কাণ্ড লগতে মৰাণ জনজাতিক প্ৰতাৰণা কৰি অহাৰ ক্ষেত্ৰত আমাৰ আটাইকেইটা জনগোষ্ঠীয়ে আজি সৰ্বাত্মকভাৱে অইল অৱৰোধ কাৰ্যসূচী লোৱা হৈছে আৰু এই কাৰ্যসূচী যদি তেওঁলোকে বাগজান কাণ্ড পুনৰাবৃত্তি নকৰে এই কথাখিনি আমাক জিলা প্ৰশাসনে প্ৰতিশ্ৰুতি প্ৰদান কৰিব লাগিব আৰু মৰাণ জনজাতিক যে অইল ইণ্ডিয়াই
প্ৰতাৰণা কৰি আহিছে আৰু বহুকেইটা দাবী কিন্তু আজিৰ তাৰিখত 2017 চনৰ পৰা কোনো এটা প্ৰাধান্য দিয়া নাই কোনো এটা দাবী ক্ষেত্ৰত গতিকে এই ক্ষেত্ৰত ইয়াতকৈ আৰু অধিক আন্দোলন গঢ়ি তোলা হ'ব যদিহে তেওঁলোকে আমাৰ কথাখিনি যদি তেওঁলোকে কোনো ধৰণৰ যদি বিষয় হিচাপে তেওঁলোকে গুৰুত্ব প্ৰদান নকৰে আমি আচলতে তেওঁলোকে হৈছে ন্যস্তবাদী আৰু ন্যস্তভাৱে আন্দোলন কৰিবলৈ গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছিলে সেই ক্ষেত্ৰত কিন্তু প্ৰথমে ক'ব লাগিব জিলা প্ৰশাসনৰ মুৰব্বীয়ে মূল দায়ী কাৰণ কেলে আজি বাগজান কাণ্ডত হৈ যোৱাত কিমানখিনি ক্ষয়ক্ষতি হ'ল কোনো ধৰণৰ তেওঁলোকে এনেকুৱা ধৰণৰ কাৰ্যসূচী লোৱা নাই যে যি কাৰ্যসূচীৰে সীমাবদ্ধ কৰি দিয়া নাই যে ক্ষতিপূৰণক কিমানখিনি পৰ্যায়লৈকে দিব পৰা যাব তেওঁলোকে কিন্তু প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায় তেনেকুৱা ধৰণৰ কথাখিনি কৈ আছে কিন্তু ৰাইজে কিন্তু সেইখিনি বিচাৰি আছে তেওঁলোকে জিলা প্ৰশাসনে বা অইল ইণ্ডিয়া সেইটো দিবলৈ সক্ষম হোৱা নাই গতিকে এই ক্ষেত্ৰত তেওঁলোকে এইটো কথা স্পষ্ট কৰি দিব লাগে যে কিমান পৰ্যায়লৈকে তেওঁলোকে ক্ষতিপূৰণ দিব তো গতিকে এইখিনি কথাই আমি ব্যক্ত কৰিব বিচাৰিছোঁ অনাগত সময়ত কিন্তু আমি ইয়াতকৈ সৰ্বাত্মক আন্দোলন কৰি গঢ়ি তুলিম দেখা পোৱা গৈছে যে EPSত বৰ্তমান সকলোৱে ভিৰ কৰিছে আৰু তেওঁলোকে অইলৰ যি খনন কাৰ্যসূচী ইতিমধ্যে 24 ঘণ্টালৈকে তেওঁলোকে বন্ধ কৰিছে আৰু জিলা প্ৰশাসনৰ লগত তেওঁলোকে কথা পাতিব বুলি কৈছে যদি অইল ইণ্ডিয়া লিমিটেডে তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰে তেনেহ'লে হয়তো প্ৰতিবাদ অব্যাহত থাকিব আৰু উত্তাল হৈ পৰিব ভূপেন বৰা অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি ঘোষণাৰ পিছতে লখিমপুৰ আৰু বিহপুৰীয়াত কংগ্ৰেছ কৰ্মীৰ মাজত আনন্দৰ লহৰ বিহপুৰীয়াৰ প্ৰাক্তন বিধায়ক ভূপেন বৰা AICCৰ সম্পাদকৰ পদতো আছিল ভূপেন বৰা আৰু তাৰ পিছতে এতিয়া অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি হিচাপে ভূপেন বৰাৰ নাম ঘোষণা কৰাৰ পিছতে লখিমপুৰ আৰু বিহপুৰীয়াত এতিয়া কংগ্ৰেছ কৰ্মীৰ মাজত এক আনন্দৰ লহৰ হোৱা পৰিলক্ষিত হৈছে ৰিপুণ বৰাৰ স্থলাভিষিক্ত হ'ব ভূপেন বৰা আৰু যিটো বিহপুৰীয়াৰ তেওঁ প্ৰাক্তন বিধায়ক আছিল আৰু সেয়েহে বৰ্তমান বিহপুৰীয়া আৰু লখিমপুৰবাসীৰ মাজত এক উৎসাহ দেখিবলৈ পোৱা গৈছে আৰু আগবঢ়াইছে এইখন ওপৰত সঞ্জীৱ লাহনৰ ৰিপৰ্ট বিধায়ক ভূপেন কুমাৰ বৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ লগে লগে ইতিমধ্যে উৎফুল্লিত হৈ পৰিছে উত্তৰ পাৰৰ উজনি অসমৰ যি কংগ্ৰেছ শিবিৰ উৎফুল্লিত হৈ পৰিছে আৰু তেওঁলোকে আশা কৰিছে এই দলটোৱে অন্ততঃ অসমৰ সফলতাৰ মুখ দেখুৱাব বুলি আশা কৰিছে আপোনালোকৰ যিগৰাকী প্ৰাৰ্থী ভূপেন কুমাৰ বৰা যি জয়ী হ'ব নোৱাৰিলে বিহপুৰীয়াৰ পৰা এইবাৰ অন্ততঃ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লৈছে অতি গধুৰ দায়িত্ব কি ভাবে প্ৰত্যাৱৰ্তন হ'বনে নিশ্চয় হ'ব আজি বিহপুৰীয়া সমষ্টিৰ লগতে অসমবাসীৰ কাৰণে মানে পবিত্ৰ দিন আনন্দৰ দিন এইকাৰণে পবিত্ৰ দিন আৰু আনন্দৰ দিন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে অসমৰ ৰাইজে নৱ প্ৰজন্মৰ এজন যুৱকক সভাপতি হিচাপে বিচাৰিছিল আৰু অসমৰ ৰাইজে নৱ প্ৰজন্মৰ এজন উপযুক্ত ব্যক্তিক আজি সভাপতি হিচাপে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে পাইছে মই আশা কৰিছোঁ ভূপেন বৰাৰ নেতৃত্বত আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আগন্তুক যিবিলাক নিৰ্বাচন আহি আছে সেই নিৰ্বাচনত মানে শাসকীয় পক্ষৰ লগত সমানে টক্কৰ দি নিৰ্বাচনসমূহত নিৰ্বাচিত আমাৰ প্ৰাৰ্থীসকলক নিৰ্বাচিত কৰিবলৈ সক্ষম হ'ব বুলি আৰু আছে সমৰ্থক মই কথা বতৰা যত্ন কৰি মই আপোনাৰ ওচৰলৈ আহিছোঁ ভূপেন কুমাৰ বৰাৰ পৰা আপোনালোকে কি আশা কৰিব আমি তেওঁলোকক চাওক আমি এই কথাটো আমি তেওঁলোকৰ পৰা আশা কৰোঁ তেওঁ যিটো বিজেপিৰ যিটো ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি তেওঁ এই ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিটোক তেওঁ পিছ পেলাই অসমত কংগ্ৰেছ চৰকাৰ আনিবৰ কাৰণে তেওঁ যিটো টেকনিকেলি যিখিনি কৰিব পাৰে তেওঁ পাৰিব বুলি আমাৰ বিশ্বাস আছে আৰু অসমত ৰাইজ এতিয়া বিজেপিৰ যিখিনি ভুৱা প্ৰতিশ্ৰুতি মাইক্ৰ' ফাইনেন্সৰ পৰা ধৰি লৈ আপুনি যিটো অৰুণোদয় ৩০০০ টকা এই যিখিনি ভুৱা প্ৰতিশ্ৰুতি নিৰ্বাচনত দিছিলে সম্পূৰ্ণ ভুৱা প্ৰতিশ্ৰুতিত ভুল গৈ ৰাইজে ভোট দিছিলে মানে সুযোগৰ সদ্ব্যৱহাৰ কৰি কংগ্ৰেছ দলক পুনৰ উদ্ধাৰ কৰিব বুলি যিসকল সমৰ্থক আছে তেওঁলোকে বিশ্বাস কৰিছে তৃণমূল পৰ্যায়ৰ যিসকল কংগ্ৰেছ কৰ্মী আছে আৰু অন্ততঃ বিহপুৰীয়াৰ পৰা ভূপেন কুমাৰ বৰাই বিধানসভালৈ প্ৰতিনিধিত্ব হৈছিল দুবাৰকৈ যেতিয়া প্ৰতিনিধিত্ব কৰিছিল তাৰপিছত বিহপুৰীয়াত সাধাৰণতে ক'বলৈ গ'লে যিসকল তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মী আছে তেওঁলোকৰ এতিয়া দৃঢ় বিশ্বাস ভূপেন কুমাৰ বৰাই বিৰোধী দলৰ যিখিনি সুযোগ যিখিনি দুৰ্বলতা আছে সেইখিনি সুযোগ হিচাপে লৈ পৰৱৰ্তী সময়ত কংগ্ৰেছ দলটোক অসমত অন্ততঃ উদ্ধাৰ কৰিব পাৰে খবৰ নিউজ কেনৰ সময় হৈছে এটি বিৰতিৰ নিউজ কেন চিৰবৰী পাকিস্তানৰ বিৰুদ্ধে আজিও এঘৰী যুঁজাৰ মন অৱসৰপ্ৰাপ্ত এজন সেনা বিষয়াৰ ভাৰত চৰকাৰ বা সেনা বাহিনীয়ে যি মুহূৰ্ততে মাতে সেই মুহূৰ্ততে ওলাই যাবলৈ সাজু 67 বছৰীয়া অৱসৰপ্ৰাপ্ত কেপ্টেইন সুবাহৰ 25টা চিলাইও আজিও সেইগৰাকী সেনা বিষয়াক
সজীৱ কৰি ৰাখিছে কাৰ্গিলৰ ভয়াৱহ দিনৰ স্মৃতি 1999 চনৰ 22 জুলাই দিনটো পাকিস্তানী সেনাৰ ভয়াৱহ আক্ৰমণৰ সন্মুখীন হৈছিল এইগৰাকী সেনা বিষয়া ঘনকান্ত কেওট 2005 চনত ভাৰতীয় সেনা বাহিনীৰ পৰা অৱসৰ গ্ৰহণ কৰা কাৱৈমাৰী বৰাটি আৰু পিছলৈ তেজপুৰ ডেকাৰ গাঁও নিগাজিকৈ থাকিবলৈ লোৱা ঘনকান্ত কেওটে আজিও কাৰ্গিল বিজয় দিৱসৰ দিনটোত আৱেগিক হৈ পৰা পৰিলক্ষিত হৈছে 22 মে 1999 সেই কাৰ্গিল যুদ্ধৰ সময়ত মোৰো আঘাতপ্ৰাপ্ত হয় এয়া মোৰ ইয়াত দেখাইছোঁ এইটা আছে এয়ে মোৰ চিন হিচাপে সকলো কাৰ্গিলৰ সৈনিক যিসকল আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকলৈ মই শ্ৰদ্ধা নিবেদন কৰিছোঁ আজি সেই দিনলৈ আজি মোৰ মনত পৰিছে যদিহে চৰকাৰে এতিয়াও মোক বিচাৰে যে আপুনি যুদ্ধৰ কাৰণে কিবা আহিব পাৰে নেকি মই এতিয়াও ৰেডি হৈ আছোঁ যদিহে মোক বিচাৰে মই যাবলৈ আজি কাৰ্গিল বিজয় দিৱস 22 বছৰ সম্পূৰ্ণ হ'ল কাৰ্গিল বিজয় দিৱসৰ দিল্লী ৱাৰ মেমৰিয়েলত কাৰ্গিল বিজয় দিৱসৰ কাৰ্যসূচী অনুষ্ঠানৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰ্মি চিফ জেনেৰেল মুকুন্দ নাৰাৱণে নৌসেনা বাহিনীৰ প্ৰধান এডমিৰেল পৰমবীৰ সিং বায়ুসেনাৰ প্ৰধান ৰাকেশ ভাদুৰিয়া উপস্থিত থাকে বীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আটাইকেইজনে আৰু আজি কাৰ্গিল বিজয় দিৱস উপলক্ষে গুৱাহাটী মহানগৰী দীঘলী পুখুৰী পাৰতো আয়োজন কৰা হয় এই বিজয় দিৱস কাৰ্যসূচী 1999 চনৰ 26 জুলাই কাশ্মীৰ সীমান্তত ভাৰত আৰু পাকিস্তানৰ হোৱা কাৰ্গিল যুদ্ধই আজি 22 বছৰ অতিক্ৰম কৰিছে দীঘলী পুখুৰী পাৰতো উদযাপন কৰা হৈছে 22 বছৰীয়া কাৰ্গিল বিজয় দিৱস মুখ্যমন্ত্ৰীয়ে শ্বহীদ বীৰ জোৱানসকলক জনায় শ্ৰদ্ধাঞ্জলি ৱাৰ মেমৰিয়েলত উদ্বোধন হ'ব এটা মিউজিয়াম $1999 চনত আজিৰ দিনটোতে ভাৰতীয় সেনাই পাকিস্তানক কাৰ্গিলৰ যুদ্ধত ডিচিচিভলি পৰাজিত কৰিছিলে আজিৰ দিনটো ভাৰতীয় সেনাৰ গৌৰৱ সাহসৰ এক প্ৰতীক মই আজিৰ দিনটোত এই দীঘলী পুখুৰী আমাৰ সৈনিক স্মাৰকত আহি কাৰ্গিল বিজয় দিৱসত অংশগ্ৰহণ কৰি নিজকে সৌভাগ্য অনুভৱ কৰিছোঁ শ্বহীদ জিন্তু গগৈৰ পিতৃ মাতৃকো লগ পোৱাৰ সৌভাগ্য হ'ল মই অসমৰ বীৰ শ্বহীদসকলক বিশেষকৈ কাৰ্গিলৰ যুদ্ধত প্ৰাণ আহুতি দিয়া ভাৰতৰ বীৰ শ্বহীদসকলক মই আকৌ এবাৰ অসমবাসী ৰাইজৰ হৈ গভীৰ শ্ৰদ্ধাঞ্জলি আৰু বিনম্ৰতাৰে সৈতে স্মৰণ কৰিছোঁ আৰু মই আশা কৰোঁ যে ভাৰতীয় সেনাই আৰু বহুতো সৰ্বোৎকৃষ্ট উদাহৰণ স্থাপন কৰিব ভাৰতৰ সীমান্ত সুৰক্ষিত কৰিব ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা সদায় ৰক্ষা কৰিব আৰু বীৰ জোৱানসকলক আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইতিমধ্যে তেওঁ উল্লেখ কৰিছে যে তেওঁলোকৰ স্মৃতি তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাবলৈ এটা যেহেতু মিউজিয়ামো তাত উদ্বোধন কৰা হ'ব দীঘলী পুখুৰী পাৰতে আৰু ইতিমধ্যে কেপ্টেইন জিন্তু গগৈ যিগৰাকী ইতিমধ্যে কাৰ্গিল যুদ্ধত শ্বহীদ হৈছিল সেই জোৱানগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয় আৰু তেখেতৰ পিতৃ মাতৃও আজি যিহেতু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ অৰ্থাৎ এই কাৰ্গিল বিজয় দিৱসৰ কাৰ্যসূচীত উপস্থিত আছিল আৰু তেওঁলোককো সাক্ষাৎ কৰে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আজি 22টা বছৰ সম্পূৰ্ণ হ'ল কাৰ্গিল বিজয় দিৱসৰ দীঘলী পুখুৰী পাৰত আয়োজন কৰা হয় এই কাৰ্যসূচীৰ য'ত ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে কাৰ্গিল বিজয় দিৱসতে শ্বহীদ হোৱা অৰ্থাৎ কাৰ্গিল যুদ্ধতে শ্বহীদ হোৱা অসমৰ
জোৱান শ্বহীদ জিন্তু গগৈৰ পিতৃ মাতৃও আজি উপস্থিত থাকে এই কাৰ্যসূচীত। কাৰণ এইটো 22 বছৰ হ'ল আমি ঘৰত বা বাহিৰত হ'লেও এই কাৰ্গিল বিজয় দিৱস পাতি আহিছোঁ। যোৱা 21 বছৰ এইটো 22 বছৰ হ'ল প্ৰথমবাৰৰ কাৰণে আমাক আজিলৈ গুৱাহাটীলৈ মাতিছে আৰু য'ত নেকি মাননীয় মুখ্যমন্ত্ৰী তেখেতে নিজে আহি পেলাই আজি উদঘাটন কৰিলেহি। এইটো আমাৰ কাৰণে বৰ গৌৰৱৰ কথা। আৰু আমি মোৰ ঘৰতো আমি আয়োজন কৰিছোঁ বা মই কাৰ্গিল বিজয় দিৱসৰ কাৰণে কাৰ্গিললৈ ড্ৰাছলৈ গৈছোঁ 4বাৰ। এইটো যেতিয়া নিমন্ত্ৰণ কৰে আমি যাওঁ। আমি সত্য কথা ক'বলৈ গ'লে অত্যন্ত গৌৰৱান্বিত আৰু আপোনালোক সকলোৱে আজি যি আমাক পথ দেখুৱাইছে বা মোৰ দুআষাৰ যি শুনিছে মই সকলোকে নমস্কাৰ কৰিছোঁ। পিতৃ হিচাপে মই মোৰ এটা ল'ৰাক হেৰুৱালোঁ, কিন্তু মই হাজাৰ হাজাৰ তেনেকুৱা ল'ৰা এতিয়া পাইছোঁ। পথটো এতিয়াও আছে। যোৱা বছৰ ইনাগুৰেশ্যন কৰিলে, তাতে এইটো 7.25 কিলোমিটাৰ। এইটো যোৱা বছৰ চিফ মিনিষ্টাৰে তেখেতে আমাক কৈছিলে যে পথটো বনাই দিম। 7.6 crore দি পেলাই ৰাস্তাটো বনাই দিলে ধুনীয়াকৈ। মাতৃ হিচাপে আজি মই বৰ গৌৰৱান্বিত আৰু আনন্দিত হৈছোঁ। যদিও মোৰ মুখৰ আগত পুত্ৰ নাই, সদায় পুত্ৰ মোৰ মুখৰ আগতে থকা যেন লাগে। জিন্তু বুলি ক'লে তাৰ নামটোৱে গোটেই জিনি যায়। সেইটো কাৰণে মানে মই বহুত ভাল লাগে মোৰ। আৰু আজি মানে প্ৰথম চিফ মিনিষ্টাৰে মাতিছে আমাক। আজি 22 বছৰ হ'ল। আজি 22 বছৰ চিফ মিনিষ্টাৰে আজিলৈকে মতা নাছিলে। নাই, কিন্তু ঘৰত সোমাই গৈছে বহুত মিনিষ্টাৰ, সমাধি চাই গৈছে। সেইকাৰণে আজি তেখেতক আমি কৈছোঁ, তেখেতে কৈছে মই সেইফালে গ'লে সোমামেই, মুঠতে আপুনি আমাৰ বেটাৰ সমাধিটো চাব। কোভিড সৃষ্ট পৰিস্থিতিয়ে খাটি খোৱা লোকসকলৰ জীৱন জীৱিকাৰ ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পেলাইছে। শোণিতপুৰ জিলাৰ মিছামাৰী ক্ষুদ্ৰ ব্যৱসায়ী, অটো চালক, ই ৰিক্সা চালকসকল ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে। বহু শিক্ষিত যুৱকে কোনোমতেহে অটো, ই ৰিক্সা চলাই স্বাৱলম্বী হোৱাৰ লগতে পৰিয়াল পোহপাল দি আছিল যদিও প্ৰায় 1.5 বছৰ ধৰি কোভিড পৰিস্থিতিৰ বাবে পৰিয়ালৰ লোকসকলক ব্যাপক আৰ্থিক অনাটনৰ সন্মুখীন হ'বলগীয়া হৈছে। উপাৰ্জনৰ পথ বন্ধ হৈ পৰাত ভৱিষ্যত জীৱন জীৱিকাক লৈ শংকাত ভুগিছে এতিয়া এই লোকসকল। বৰ্তমানো আচলতে শোণিতপুৰ জিলা কণ্টেইনমেণ্ট জোন হৈ আছে। কোভিড পৰিস্থিতি, কোভিডৰ সংক্ৰমণ হ্ৰাস পালেও শোণিতপুৰত বৰ্তমানলৈকে আচলতে দোকান পোহাৰ সকলো বন্ধ আছে। যিসমূহ অটো চালকসকলে আচলতে অটো, ই ৰিক্সা চলাব পৰা নাই। আৰু আমাৰ লগত আছে এই মুহূৰ্তত যিসকল ক্ষুদ্ৰ ব্যৱসায়ী, এইসকল ক্ষুদ্ৰ ব্যৱসায়ী এওঁলোকৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে, কিয়নো ব্যৱসায় বাণিজ্য সকলো স্তব্ধ হৈ পৰিছে। আমি কথা পাতিব চেষ্টা কৰিম। এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী আছে, তেখেতৰ সৈতে। কওকচোন, কেনেধৰণে আপোনালোকে চলিব লগা হৈছে? প্ৰথম কথা হ'ল যে আমাৰ যেতিয়া কোভিড পৰিস্থিতিৰ কাৰণে যিটো আমাৰ সমস্যা হ'ল, তাৰ বিনিময়ত মানে আমাৰ অলপ অৱস্থা এনেকুৱা হৈছে যে পানীত হাঁহ নচৰা অৱস্থা। এতিয়া ধৰক আমাৰ ঘৰখন চলিবলৈ হ'লে আমাৰ দোকান পোহৰ চলিব লাগিছিল। দোকান পোহৰৰ ওপৰত নিৰ্ভৰশীল আমাৰ ঘৰখন। এতিয়া দোকান নচলা অৱস্থাত আমি কেনেকৈ জীৱন যাপন চলাম? বহুত কষ্টৰে আমি চলি আছোঁ। যদি চৰকাৰে অলপ নিয়ম নীতিৰে যদি দোকান পোহৰ খুলিব দিলে হয় সময়সীমালৈকে, তেতিয়াও আমাৰ ঘৰখন সুন্দৰভাৱে চলিলে হয় আৰু আমি অলপ কষ্টৰ পৰা অলপ মুক্তি হ'লো হয়। আজিৰ যিটো কোভিড পৰিস্থিতি, তাৰ সেই বিনিময়তো হাজিৰা কৰিবও হাজিৰা নাপায়, কাম নাপায় বিচাৰি গ'লেও। কিমান দিন হ'ল বন্ধ হোৱা দোকান আপোনালোকৰ? আজি প্ৰায় ধৰক এমাহ হওঁ অৱস্থা। দোকান পোহৰ চব বন্ধ হৈ আছে, আপুনি দেখিয়ে আছে, সম্পূৰ্ণ দোকান বন্ধ। গোটেই মানুহৰ ই ৰিক্সা বেটাৰীবিলাক বহি গৈ আছে। ক্ৰমান্বয়ে বেটাৰীবিলাক বেয়া হৈ গৈছে, মানে বৰষুণে পানীয়ে তিতি চব বস্তুবিলাক বেয়া হৈছে। প্লাছ আমি যেনেকৈ যিটো জীৱিকা ধৰক 400-500 টকা উপাৰ্জন কৰি আমি ঘৰ পৰিয়াল এখন চলাই আছিলোঁ, সেয়া আমি বৰ্তমান চলাব পৰা নাই। আমাৰ ল'ৰা ছোৱালী স্কুলৰ ফিজ পৰ্যন্ত দিব পৰা নাই। কাইলৈ পৰহি স্কুলৰ পৰা আমাক ৱাৰ্ণিং দিব আহে, যিহেতু এতিয়া চৰকাৰে যদি আমালৈ নাচায় আমি কেনেকৈ চলিম, আমি কি কৰিম? আমাৰ ঘৰৰ ভাত এমুঠি, চাউল এমুঠি ঘৰৰ ল'ৰা ছোৱালীৰ কাৰণেতো আমি যোগাৰ কৰিবলৈ, ঘৰৰ পোৱালীকেইটাতো শিক্ষা দীক্ষা কৰিবলৈ আমিতো আগবাঢ়ি যাব লাগিব। আমি কেনেকৈ কৰিম? চৰকাৰে যদি আমাক অলপ সুবিধা নিদিয়ে,
আমি আজি এনেকৈ এটা পৰিস্থিতিত পৰিছোঁ য'তে ওলা পুলিচৰ কোব পুলিচৰ লাঠি ভয়ত আমি মনে মনে পেপুৱা হৈ থাকোঁ না খুজিব পাৰিছোঁ কাৰোৰ পৰা না দিব পাৰিছোঁ আমি এটা এনেকৈ পৰিস্থিতি পৰিছোঁ যিটো নেকি আমি ক'ব মানে ক'বলৈ আৰু আমাৰ ভাষা নাই পানী ধান নচৰা হয় নিশ্চয়কৈ আচলতে এইসকল ক্ষুদ্ৰ ব্যৱসায়ী এটা চকুলো টিকিব লগা হৈছে গতিকে চৰকাৰ বা প্ৰশাসনক তেওঁলোকে আহ্বান জনাইছে পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি চৰকাৰে কিছু শিথিলতা প্ৰদান কৰিলে এইসকল ক্ষুদ্ৰ ব্যৱসায়ী কিছু উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰিছে মই আৰু সমস্যা নিউজ কেনৰ পৰা বিদায় লোৱাৰ নমস্কাৰ